Hello students, তোমালোকক আজি মই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে সেইটো দেখুওৱা কথা আছিলে। তো এতিয়া তোমালোকে স্ক্ৰীনত দেখিছা ফৰ্মখন আমাৰ নবোদয় বিদ্যালয় সিলেকশ্যন টেষ্ট JNVST টেষ্ট 2025 যিটো দেখিছা তোমালোকে ইয়াতে। তো এই টেষ্টটো তোমালোকৰ কেতিয়া হ'ব মই কৈ দিছোঁ আকৌ এবাৰ 18 জানুৱাৰীত হ'ব, ঠিক আছে। 18 জানুৱাৰী 2025 18 জানুৱাৰী 2025ত আমাৰ নবোদয় বাছনি পৰীক্ষাটো হ'ব, ঠিক আছে। তো এতিয়া মই ফৰ্মখনত আহোঁ। তো ফৰ্মখনত তোমালোকে দেখিছা বহুতখিনি বস্তু আছে আৰু বিশেষকৈ মই অভিভাৱকসকলক কৈছোঁ আপোনালোকে ভিডিঅ'টো ভালকৈ চাওক, বুজি যদি নাপায় 2-3বাৰকৈ ভিডিঅ'টো ভালকৈ চাব, ঠিক আছে। তো ইয়াতে আমি দেখিছোঁ যে 16 ছেপ্টেম্বৰ 2024 কি বস্তু আকৌ এইটো 16 ছেপ্টেম্বৰ 2024টো 16 ছেপ্টেম্বৰ 2024টো আপোনাৰ ফৰ্ম ফিল আপৰ লাষ্ট ডেট। আমাৰ ফৰ্ম ফিল আপৰ অন্তিমটো ডেট হ'ল 16 ছেপ্টেম্বৰ 2024, ঠিক আছে। তাৰপিছত আমি এতিয়া মেইন ফৰ্মখনত আহোঁ। পোনপ্ৰথমতে ইয়াতে দেখিব এখন আপোনাৰ ইয়াতে পাছপৰ্ট ফটো এখন লাগিব। কাৰ লাগিব? আপোনাৰ ষ্টুডেণ্টজনৰ, যিজনে নবোদয় বাছনি পৰীক্ষা দিব সেই ষ্টুডেণ্টজনৰ পাছপৰ্ট ফটো এখন লাগিব। ব্লেক এণ্ড হোৱাইট লাগিব নে কালাৰ লাগিব? আপোনালোকে কালাৰ ফটো এখন দিব, ৰঙীল ফটো এখন দিব আপোনালোকে, ঠিক আছে। তাৰপিছত আমি এতিয়া আহোঁ ইয়াত কি কি বস্তু লাগিব। ইয়াত কি কি বস্তু লাগিব আপোনালোকৰ বিশেষকৈ ডকুমেণ্টছ মানে এনেকুৱাকৈ ডকুমেণ্টছ নালাগে একো। ইয়াত জমা দিবলগীয়া ডকুমেণ্টছ বিশেষ একো নালাগে, খালি ফৰ্মখন সাৱধানে ফিল আপ কৰিব আপোনালোকে। ফৰ্মখন একদম সাৱধানে ফিল আপ কৰিব। ফৰ্মখন আপোনালোকে 5-6খনমান প্ৰিণ্ট কৰি ল'ব এনেকুৱাকৈ ফৰ্ম। আৰু ক'ত পাব ফৰ্মখন? মোৰ হোৱাটছএপ নাম্বাৰটো দিয়ে আছে এতিয়া স্ক্ৰীনত আপোনালোকে দেখিছে। সেই হোৱাটছএপ নাম্বাৰটোত মোক হোৱাটছএপৰ মেছেজ এটা দি দিব, ষ্টুডেণ্টজনৰ নাম আৰু মিডিয়ামটো লিখি পেলাই মই আপোনালোকক ফৰ্মখন পঠাই দিয়া যাব। আৰু যিসকল আমাৰ গ্ৰুপত আছে তো তোমালোকেতো অলৰেডি পাইছাই ফৰ্মখন। তো এতিয়া আমি চাম যে চাৰ্টিফিকেট ইয়াতে কি আছে। তো ইয়াতে চাৰ্টিফাইড ডেট দ্য ইনফৰমেশ্যন গিভেন বিল' আৰ কাৰেক্ট ইন ৰেচপেক্ট অফ, ঠিক আছে। মানে ইয়াত যি আপুনি কথাখিনি ক'ব কাৰ কাৰণে ক'ব, মানে কোনজন আপোনাৰ ষ্টুডেণ্টজনৰ নামটো আপুনি ক'ব লাগিব, ঠিক আছে। আপুনি ইয়াত ষ্টুডেণ্টজনৰ নামটো ক'ব লাগিব। আপোনাৰ ষ্টুডেণ্টজন যেনিবা মই ৰাহুল দিছোঁ, মই এনেই এটা উদাহৰণ হিচাপে দিছোঁ ৰাহুল দাস যেনিবা, ঠিক আছে। মই ৰাহুল দাস বুলি ষ্টুডেণ্ট এজন এনেই ধৰিছোঁ, ধৰি পেলাই মই ইয়াতে নামটো ভৰাই দিছোঁ ৰাহুল দাস, ঠিক আছে। তো ইয়াতে তাৰপিছত এতিয়া আহিব নেম অফ ষ্টুডেণ্ট বুলি যে লিখা আছে, এই ৰাহুল দাস যে লিখিলোঁ এই ইয়াতে লিখিব লাগিব। হু ষ্টাডিং ইন ক্লাছ 5 ইন কোনখন স্কুলত পঢ়িছে। আপোনাৰ এই লাইনটোত আপোনাৰ ষ্টুডেণ্টজনে কোনখন স্কুলত পঢ়িছে। মই এতিয়া লিখিম যে এনেই উদাহৰণ হিচাপে লিখিছোঁ বৰমা LP স্কুল যেনিবা, এনেই উদাহৰণ হিচাপে লিখিছোঁ। আপোনাৰ ষ্টুডেণ্টজনে যিখন স্কুলত পঢ়ে সেই স্কুলখনৰ নামটো লিখিব লাগিব, বেলেগৰ স্কুলৰ নাম নিলিখিব কিন্তু দেই। আপোনাৰ ষ্টুডেণ্টজনে যিখন স্কুলত পঢ়ে সেই স্কুলৰ নামেই লিখিব কিন্তু ইয়াত। তাৰপিছত ইয়াত আহিম যে নেম অফ দ্য কেণ্ডিডেট। এতিয়া মই ৰাহুল দাস দিছিলোঁ কেণ্ডিডেটজনৰ নামটো, মই এতিয়া ডাঙৰ ফলা লিখিব লাগিব, ঠিক আছে। এতিয়া ৰাহুল দাসটো মই ডাঙৰ ফলা লিখিব লাগিব, ঠিক আছে। মই ৰাহুল দাসটো কি কৰিম, মই ডাঙৰ ফলা লিখিম, কেপিটেল লেটাৰ লিখা যাব আমাৰ, ঠিক আছে। আমাৰ কিহত লিখিম, মই কেপিটেল লেটাৰ লিখিম ৰাহুল দাসটো, অ'কে এক ছেকেণ্ড, ঠিক আছে। ৰাহুল দাস মই কেপিটেল লিখিলোঁ, আপোনালোকে অলপ ভালকৈ লিখিব, মই ইয়াত আপোনালোকক দেখাবলৈকে অলপ ভাল হোৱা নাই ইমান আৰু। তাৰপিছত চাফাকৈ লিখিব দেই, একদম লেতেৰা নকৰিব এই ফৰ্মখন। তাৰপিছত ফাদাৰ্ছ নেম, দেউতাকৰ নাম লিখিছোঁ ৰমেন, এনেই উদাহৰণ হিচাপে নামটো দিছোঁ দেউতাকৰ নাম। মাদাৰ নেম লীলা, আপোনালোকে চাফাকৈ লিখিব, একদম লেতেৰা নকৰিব কিন্তু দেই। সেইটো দিলোঁ ৰমেন দাস, লীলা দাস এনেকৈ দিলোঁ, ঠিক আছে। তো সেইটো দিলে আপোনালোকে। তাৰপিছত ইয়াতে আছে নেম অফ দ্য গাৰ্জেন এণ্ড ৰিলেশ্যনশ্বিপ ইফ এনি। দ্য গাৰ্জেন আপোনাৰ যেনিবা মই এতিয়া ৰমেন্দ্ৰ দাস লিখিলোঁ, ৰমেন্দ্ৰ দাস দিলোঁ, তাৰ ছাইডত দেউতাক বুলি দিলোঁ ফাদাৰ, ঠিক আছে। ৰমেন্দ্ৰ দাস তেখেতৰ কাষত মই কি দিলোঁ, ফাদাৰ বুলি দিলোঁ, অ'কে। তো এইটো বস্তু দিলোঁ। তাৰপিছত আমি এতিয়া আহিম ক'ত আহিম, আমি এতিয়া আহিম ডেট অফ বাৰ্থত, ঠিক আছে। আমি ডেট অফ বাৰ্থত আহিম। এতিয়া ষ্টুডেণ্টজনে ডেট অফ বাৰ্থ যিয়ে হওক যেনেকৈ হওক আপোনালোকে সেইটো ভৰাব। মই 10/10/2014 দিলোঁ যেনিবা, 10/10/2014 মই দিলোঁ, ঠিক আছে। আৰু এতিয়া আপোনালোকে ইয়াত কি লিখিব লাগিব, ঠিক আছে। মই ইয়াতে 10/10/2014টো ইয়াত মই লিখিলোঁ আখৰত,
ঠিক আছে মই ইয়াত 10/10/2014 দিলোঁ ঠিক আছে 10/10/2014 দিলোঁ এটা 2013 যদি হয় আপোনালোকে ইয়াতে শব্দ লিখিব লাগিব আখৰ লিখিব লাগিব ঠিক আছে এলফাবেটৰ ইয়াত লিখিব কৈছে আপোনালোকক আপোনাৰ যদি 2013 হয় 2013 দিব যিটোৱে হয় সেইটোৱে দিব আপোনালোকৰ এতিয়া আপোনালোকে ইয়াত দিছে ল'ৰা যদি হয় ল'ৰা দিব ছোৱালী যদি হয় ছোৱালী দিব মই ইয়াত ল'ৰা নাম লিখিছিলোঁ যে ল'ৰা বুলি দিলোঁ ইয়াত টিক মাৰ্ক এটা দিলে হ'ল আপুনি আৰু এতিয়া আপোনালোকৰ ইয়াত আহিব যে স্যাৰ জেনেৰেল দিম OBC দিম SC দিম ST দিম কি দিম আমি এতিয়া এইটো আপোনালোকৰ যিটোৱে কাষ্ট হয় সেইটো কাষ্টে দিব জেনেৰেল যদি হয় ইয়াত জেনেৰেল টিক মাৰ্ক দিব OBC যদি হয় OBC টিক মাৰ্ক দিব তাৰপিছত SC যদি হয় OBC ইয়াত দিলে আপুনি SC যদি হয় ইয়াত দিলে ST যদি হয় ইয়াত দিলে স্যাৰ আমাৰ এতিয়া কাষ্ট চাৰ্টিফিকেটখন অহা নাই আমি এতিয়া কি কৰিম যদি আপোনালোকৰ কাষ্ট আছে কাষ্ট চাৰ্টিফিকেটখন যদি আহিব বুলি ভাবি আছে তেতিয়াহ'লে আপোনালোকে যিটো কাষ্ট হয় সেইটো দি দিব কাৰণ কাষ্ট চাৰ্টিফিকেটখন বৰ্তমান নালাগে আপোনালোকক এতিয়া ফৰ্ম ফিলআপত কাষ্ট চাৰ্টিফিকেট জমা দিব নালাগে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট অনলি এই যেতিয়া এডমিশ্যন হ'ব এপ্ৰিল মাহত সেই এপ্ৰিল মাহত এডমিশ্যনতহে আপোনাৰ কাষ্ট চাৰ্টিফিকেটখন দিব লাগিব ঠিক আছে তো সেইকাৰণে যিটো কাষ্টে হয় আপোনাৰ সেই কাষ্টতে আপুনি দি দিলে মই ইয়াতে কিবা এটা কাষ্ট দি পেলাই এটা উদাহৰণ দেখাই দিছোঁ আপোনালোকক তো দিলে তাৰপিছত আপোনাৰ ছাত্ৰজনৰ কিবা যদি ফিজিকেল হেণ্ডিকেপ যিটো আমাৰ কয় বা অলপ বিশেষ যিটো কয় সেই তেনেকুৱা যদি আপোনালোকৰ কিবা আছে তো ইয়াতে এই ফিল কৰিব লাগিব আপোনালোকৰ যি আছে সেইটো আপোনালোকে ফিল কৰিব তাৰপিছত ইয়াতে আধাৰ নাম্বাৰ বুলি দিছে এইখিনি জেগাত আপোনালোকে দেখিছে আধাৰ নাম্বাৰ অফ দ্য কেণ্ডিডেট বুলি আপোনালোকে ইয়াতে দেখিছে আধাৰ নাম্বাৰ অফ দ্য কেণ্ডিডেট বুলি আপোনালোকে ইয়াতে দেখিব পালে হা আধাৰ নাম্বাৰ আপোনালোকৰ কি হ'ল ষ্টুডেণ্টজনৰ ছাত্ৰজনৰ আপোনাৰ আধাৰ নাম্বাৰটো দিব লাগিব ইয়াতে আধাৰ নাম্বাৰটো ক'ত ভৰাব লাগিব এইখিনিতে ভৰাব লাগিব আপোনাৰ ঠিক আছে এইটো আপোনালোকৰ যিটো আধাৰ নাম্বাৰ হ'ব এই জেগাখিনি গোটেইটো আধাৰ নাম্বাৰটো চাই পেলাই বহাই দিব ঠিক আছে এতিয়া সবতছে ডাঙৰ বস্তু এটা আহিছোঁ পেন নাম্বাৰ PEN নাম্বাৰ পান নাম্বাৰ নহ'লে এইটো পান কাৰ্ড নহয় আকৌ আমাৰ যিটো পান কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড হয় সেই পান কাৰ্ড নহয় বহুতে কৈ আছে যে ছাৰ পান কাৰ্ড কিয় লাগিব পান কাৰ্ডটো নাই ষ্টুডেণ্টৰ পান কাৰ্ড নহয় পেন নাম্বাৰ মানে কি হ'ল পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ ষ্টুডেণ্টজনৰ আমাৰ যেনেকৈ আধাৰ কাৰ্ড থাকে সেই তেনেকৈ প্ৰত্যেকজন ষ্টুডেণ্টৰ আজিকালি এটা শিক্ষা পঢ়ি আছে যেতিয়া পঢ়া মানে পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ এটা থাকে ষ্টুডেণ্টজনৰ প্ৰত্যেকজন ষ্টুডেণ্টৰে পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ এটা থাকে আপোনাৰ ঠিক আছে প্ৰত্যেকজন ষ্টুডেণ্টৰে আপোনাৰ কি থাকে পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ এটা থাকে আপোনাৰ প্ৰত্যেকজন ষ্টুডেণ্টৰে পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ এটা থাকে সেই নাম্বাৰটো আপোনালোকে ক'ত পাব সেই নাম্বাৰটো আপোনালোকে বৰ্তমান যিখন স্কুলত পঢ়ি আছে চৰকাৰী হওক বা প্ৰাইভেট স্কুলে হওক সেই স্কুলখনৰ প্ৰিন্সিপালৰ ওচৰত যাব অথবা হেডমাষ্টাৰৰ ওচৰত যাব বা হেডমিষ্ট্ৰেছ বা বাইদেউ যিগৰাকী আছে তেখেতৰ ওচৰতে যাব আপোনালোকক ঠিক আছে তো যিগৰাকী যিজন হেড আছে তেখেতৰ ওচৰত যাব প্ৰিন্সিপালৰ ওচৰত যাব এই ফৰ্মখন লৈ পেলাই যাব যে ছাৰ বা বাইদেউ পেন নাম্বাৰটো দিয়ক পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰটো দিয়ক পেন নাম্বাৰটো দিয়ক আমাক নৱোদয়ৰ ফৰ্ম ফিল আপ কৰিবলৈ লাগে ঠিক আছে আপোনালোকে এই পেন নাম্বাৰটো দিব কিন্তু অ'কে তাৰপিছত আমি আহিম যে এতিয়া ফোন নাম্বাৰ মোবাইল ফোন নাম্বাৰ এই মোবাইল ফোন নাম্বাৰটো আপোনালোকে কিন্তু শুদ্ধ নাম্বাৰ এটা দিব ভুল নাম্বাৰ নিদিব কিন্তু দেই আৰু অযথা যিটি বেলেগৰ নাম্বাৰ দি নিদিব কিন্তু আপোনালোকৰ ঘৰত যিটো ফোন আহে যিটো নাম্বাৰ ফোন আহি থাকে যিটো নাম্বাৰ চলি থাকিব অহা 1 বছৰলৈ বহুতৰ কি হয় এই চলি আছে দুদিন আকৌ অহা মাহত বন্ধ হৈ যায় তাৰপিছত আকৌ বন্ধ হৈ যায় তেনেকুৱা নকৰিব আপোনালোকে যিটো ফোন নাম্বাৰ ভাবিছে যে আপোনালোকৰ বন্ধ হ'ব সেই ফোন নাম্বাৰটো নিদিব যিটো ফোন নাম্বাৰ মানে অহা 1 বছৰমান চলি থাকিব সেই ফোন নাম্বাৰটোহে দিব এই ফোন নাম্বাৰটো কিয় ইম্পৰ্টেণ্ট হয় কিয় জৰুৰী হয় আপোনাৰ যেতিয়া এডমিশ্যন হ'ব আপোনাৰ নৱোদয়ত ছিটটো পোৱাৰ পিছত তেতিয়া আপোনাক যে নৱোদয় মাতিব যে আপোনাৰ ষ্টুডেণ্টজনে ছিট পাইছে বুলি এতিয়া ক'ৰ পৰা আপোনাক ফোন নাম্বাৰটো পাব ইয়াৰ পৰা আপোনাৰ ফোন নাম্বাৰ ল'ব গম পালেনে ইয়াৰ পৰা আপোনাৰ ফোন নাম্বাৰ ল'ব তো সেইকাৰণে এই ফোন নাম্বাৰটো আপুনি ভালকৈ বহাব কিন্তু দেই খেলি মেলি কৰি নবহাব কিন্তু আপোনালোকে তাৰপিছত এড্ৰেছটো আপোনাৰ ঠিকনাটো আপোনাৰ আধাৰ কাৰ্ডত ঠিকনাটো থাকেই যেনেকৈ এই ঠিকনাটো চাই আপুনি বহাই দিব আৰু বা আপোনাৰ নিজৰ যিটো ঠিকনা সেই নিজৰ ঠিকনাটো আপোনালোকে ভালকৈ জানিব সেই ঠিকনাটো লিখি পেলাই ভালকৈ দি দিব ঠিক আছে বাকী ইমেইল এড্ৰেছ নিদিলেও হ'ব কোনো কথা নাই এতিয়া ইনকাম এনুৱেল ইনকাম মানে বছৰি আপোনাৰ ইনকাম কিমান দেউতাকৰ হওক বা মাকৰ হওক যাৰে হওক বছৰি কাৰোবাৰ এজনৰ ইনকামৰ সংখ্যাটো দিব লাগিব এতিয়া কাৰোবাৰ যদি বা ইনকাম 2 লাখ আছে অহা বছৰ 3 লাখ হ'ব পাৰে কোনো ডাঙৰ কথা নহয় বৰ্তমান এই বছৰ যিটো আপোনাৰ ইনকামটো আছে
সেই ইনকাম চাৰ্টিফিকেটৰ হিচাপত বা ইনকাম চাৰ্টিফিকেটখন বৰ্তমান নালাগে আপোনাৰ এতিয়া ইনকাম চাৰ্টিফিকেট আপুনি এতিয়া দিব নালাগে ইনকাম চাৰ্টিফিকেট আপোনাৰ এডমিশ্যনৰ সময়ত দিব লাগিব কেতিয়া দিব লাগিব আপুনি এপ্ৰিল মাহত আপোনাৰ ইনকাম চাৰ্টিফিকেট দিব লাগিব কেতিয়া দিব লাগিব আপোনালোকে ইনকাম চাৰ্টিফিকেটটো আপোনাৰ এপ্ৰিল মাহত আপোনালোকে ইনকাম চাৰ্টিফিকেটটো দিব লাগিব ঠিক আছে আৰু বৰ্তমান আপোনালোকে এতিয়া একো দিব নালাগে ঠিক আছে বৰ্তমান আপোনালোকে একো দিব নালাগে তো বৰ্তমান আপোনালোকে এতিয়া অকল ইনকামৰ সংখ্যাটো বঢ়াই দিলে হৈ গ'ল তাৰপিছত ইনকামৰ পিছত আমাৰ এতিয়া ইয়াত লিখা আছে যে আইডেণ্টিফিকেশ্যন মাৰ্ক অফ কেণ্ডিডেট আপোনাৰ ষ্টুডেণ্টজনৰ কিবা এটা মুখত তিল মাহ কিবা কিবি যদি আছে বা হাতত মানে দেখাকৈ কিবা যদি তিল মাহ আছে তো আপোনালোকে ইয়াতে ভৰাব লাগিব ঠিক আছে সেইটো বস্তু আপোনালোকে চাই ল'ব ক'ত কি আছে আৰু তাৰপিছত ৰিলিজনটো আপোনালোকৰ ধৰ্ম হিন্দু মুছলিম খ্ৰীষ্টিয়ান বুদ্ধিষ্ট যি আছে আপোনালোকৰ ৰিলিজন সেই ৰিলিজনটো আপোনালোকে ইয়াতে এই আপোনাৰ ধৰ্ম যিটো আছে ধৰ্মত ভৰাই দিব আৰু নেশ্যনেলিটিটো আমাৰ ইণ্ডিয়ানে হ'ব নেশ্যনেলিটি যিটো আছে নেশ্যনেলিটিটো ইণ্ডিয়ানে হ'ব আৰু চবতছে গুৰুত্বপূৰ্ণ বস্তু হ'ল যে মিডিয়াম অফ এক্সাম এতিয়া আপোনাৰ মিডিয়াম অফ এক্সামটো চবতছে ডাঙৰ এটা বস্তু এতিয়া ষ্টুডেণ্টজনে পঢ়ি আছে যদি ইংলিছ মিডিয়াম আপুনি যদি ইয়াত অসমীয়া বুলি ভৰাই দিয়ে তেতিয়া নহ'ব আপোনাৰ ছাত্ৰজনে পঢ়ি আছে যদি অসমীয়া মিডিয়ামত তেতিয়া যদি ইংলিছ বুলি ভৰাই দিয়ে নহ'ব আপোনাৰ যদি ষ্টুডেণ্টজনে পঢ়ি আছে অসমীয়া মিডিয়ামত তেতিয়া আপুনি অসমীয়া ভৰাব আৰু এনেকুৱা কিছুমান কেছ দেখা যায় যে বহুত ষ্টুডেণ্টে মানে ইংলিছ মিডিয়ামৰ পৰা নতুনকৈ অসমীয়া মিডিয়ামত অহা দেখা যায় ঠিক আছে ইংলিছ মিডিয়ামৰ পৰা অসমীয়া মিডিয়ামলৈ নতুনকৈ অহা দেখা যায় তো সেই ষ্টুডেণ্টসকলে অসমীয়াত ইমান এটা ভাল নহয় ইংলিছত বেছিকৈ ভাল হয় তো বিশেষকৈ সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই ক'ম যে তোমালোকে যদি ইংলিছত দিব বিচাৰা তেতিয়াহ'লে তোমালোকে ইংলিছত দিব পাৰিবা সেই তোমালোকৰ ওপৰত কথা তোমালোকে যদি ইংলিছত দিব বিচাৰা যদিও পঢ়ি আছে অসমীয়া মিডিয়াম যদি তুমি ইংলিছত দিব বিচাৰা দিব পাৰিবা কোনো কথা নাই আৰু এতিয়া মই আকৌ এবাৰ কৈছোঁ যিসকল ষ্টুডেণ্টে অসমীয়াত পঢ়ি আছে তোমালোকে অসমীয়াটো দিবা যিসকলে ইংলিছত পঢ়িছে ইংলিছ বুলি দিবা আৰু যিসকল ষ্টুডেণ্টে নতুনকৈ ইংলিছ মিডিয়ামৰ পৰা অসমীয়া মিডিয়াম গৈছে তো সেই ষ্টুডেণ্টসকল অসমীয়াত ইমান এটা ঠিক নহয় ইংলিছত বেছি ভাল সেই ষ্টুডেণ্টসকলে তোমালোকে কি কৰিবা ইয়াতে ইংলিছ বুলি দিবা ঠিক আছে যিটো ভাষাত তুমি ভাল অসমীয়াতে ভাল বা ইংলিছতে ভাল কোনোবা যদি হিন্দীত ভাল হিন্দীয়ে দি দিবা কোনো কথা নাই কোনোবা যদি বড়ো মিডিয়ামত পঢ়ি আছে বড়ো মিডিয়াম দি দিবা তোমালোকে কোনোবা বেংগলী যদি আছে বেংগলী দি দিবা কোনো কথা নাই যিটো মিডিয়াম যিটো ভাষা তোমালোকে ভাল সেই মিডিয়ামটোতে দি দিবা অ'কে তাৰপিছত আমি এতিয়া চবতছে গুৰুত্বপূৰ্ণ বস্তু এটাত আহোঁ তো বহুতে ভাবে যে এই ভাগটো ইয়াত ক্লাছ 3, 4, 5 দিয়া আছে ইয়াৰ চাৰ্টিফিকেট বা ফৰ্মসমূহ দিব লাগিব নেকি বা ইয়াৰ মাৰ্কশ্বিটসমূহ দিব লাগিব নেকি বৰ্তমান আপুনি নৱোদয় ফৰ্ম ফিল আপ কৰোঁতে একো মাৰ্কশ্বিট একো দিব নালাগে আপোনাৰ ষ্টুডেণ্টজনে যেতিয়া ছিট পাব এপ্ৰিল মাহত তেতিয়া আপুনি দিব লাগিব কিন্তু এতিয়া আমি আহোঁ যে নেম অফ দ্য স্কুল আপোনাৰ ষ্টুডেণ্টজনে কোনখন স্কুলত পঢ়িছিলে মই ইয়াত দিছিলোঁ যে বৰমাই LP স্কুল বুলি ওপৰত নাম দিছিলোঁ সেইকাৰণে মই ইয়াতো বৰমা LP স্কুল বুলি দিম ঠিক আছে তাৰপিছত ইয়াতো মই বৰমা LP স্কুল বুলি দিম ক্লাছ 4ৰ জেগাখিনিতো ক্লাছ 5ৰ জেগাখিনিতো মই দিম বৰমা LP স্কুল বুলি ঠিক আছে আপোনাৰ ষ্টুডেণ্টজন যিখন স্কুলত পঢ়ি আছে সেই নামটোৱে দিব কিন্তু ঠিক আছে সেইটোৱে দিব বেলেগৰ স্কুলৰ নাম দি নিদিব আকৌ এতিয়া আমি আহোঁ যে স্কুল লোকেশ্যন আৰবান হয় নে ৰুৰেল হয় আপোনাৰ ষ্টুডেণ্টজনে যিখন স্কুলত পঢ়ে সেই স্কুলখন আপোনাৰ গ্ৰাম্য মানে গাঁৱত আছে নে চহৰত বা মানে টাউনত বা আৰবান এৰিয়াত আছে সেইটো আপোনালোকে চাই ল'ব কিন্তু স্কুলখন যদি গাঁৱত আছে তেতিয়া কিন্তু ৰুৰেল দিব আৰু যদি মানে টাউন এৰিয়াত বা আৰবান হয় তেতিয়াহ'লে কিন্তু আৰবান বুলি দিব যদি আৰবানত থাকে ৰুৰেল বুলি দি নিদিব কিন্তু যদি ৰুৰেলত থাকে আৰবান বুলি দি নিদিব সেইটো ভালকৈ চাব তাৰপিছত মান্থ এণ্ড ইয়েৰ অফ জইনিং এতিয়া ক্লাছ 3 আপোনাৰ ষ্টুডেণ্টজন 2022ত পঢ়িব লাগিব ক্লাছ 4 ষ্টুডেণ্টজন 2023ত পঢ়াব লাগিব ক্লাছ 5 ষ্টুডেণ্টজন 2024ত হ'ব আপোনাৰ কোনটো মাহত জইন কৰিছিলে এতিয়া মোৰ হিচাপত চাগে এপ্ৰিলত যোগদান কৰিছিলে চাগে এইটো আপোনালোকে নিজৰ হেডমাষ্টাৰৰ লগত পাতি পেলাই কথাটো সুধি ল'ব হেড ছাৰ বা হেড বাইদেউৰ লগত বা প্ৰিন্সিপালৰ লগত কথাটো পাতি ল'ব এনেই সাধাৰণতে আমাৰ কি হয় এপ্ৰিলত দেখা যায় তো 2022ৰ ক্লাছ 3 2023ৰ ক্লাছ 4 2025 ক্লাছ 2024 ক্লাছ 5 তোমাৰ ঠিক আছে তাৰপিছত মান্থ এণ্ড ইয়েৰ অফ পাছিং কোনটো মাহৰ ষ্টুডেণ্টজনে পাছ কৰিছিলে পৰীক্ষাটো কোনটো মাহৰ ষ্টুডেণ্টজনে মানে ক্লাছ 3, 4, 5 এইকেইটা পাছ কৰিছিলে
3 4 5 এইকেইটা কোনটো মাহত ষ্টুডেণ্টজনে পাছ কৰিছিলে ঠিক আছে কোনটো মাহত পাছ কৰিছিলে সেই বস্তুটো আমি লিখিব লাগিব আৰু 2023ত আপোনাৰ ষ্টুডেণ্টজনে পাছ কৰিছিলে মোৰ হিচাপত মাৰ্চত পাছ কৰিব লাগে 2000 ক্লাছ 4 টু 2024ত পাছ কৰিছিলে ক্লাছ 3 টু 2023 ক্লাছ 4 টু এই বছৰ পাছ কৰিছে ষ্টুডেণ্টজনে 4 পৰা 5 পাইছে তাৰপিছত 5 টু কিমান 2025ত পাছ কৰিব 5 টু 2025 বুলি দি দিব আপুনি মাৰ্চ বুলি দিলেও দিব নিদিলেও কোনো কথা নাই তাৰপিছত নেম অফ দ্য ব্লক আপোনাৰ ষ্টুডেণ্টজনে কোনটো ব্লকত পঢ়ে কোনটো ব্লকত থাকে কোনটো ব্লকৰ স্কুলখন আছে স্কুলখন থাকাৰ ব্লকত দিব দেই আপোনাৰ ঘৰ যদি কোনোবা এটা ব্লকত ষ্টুডেণ্টৰ স্কুলখন আছে বেলেগ এটা ব্লকত এই ষ্টুডেণ্টজনৰ স্কুলৰ ব্লকটো দিব কিন্তু আপুনি তাৰপিছত নেম অফ দ্য ডিষ্ট্ৰিক্ট আপোনাৰ ষ্টুডেণ্টজনে যিটো ডিষ্ট্ৰিক্টত পঢ়ি আছে সেই ডিষ্ট্ৰিক্টটো দিব আৰু ষ্টেটটোতো আমাৰ অসমেই হ'ব এতিয়া সকলোৰে বাবে সেইটোৱে দিব ঠিক আছে এই হিচাপত আপোনালোকে ফৰ্ম ফিল আপটো কৰিব তাৰপিছত এইখিনি দি আছে ছিগনেচাৰ অফ দ্য কেণ্ডিডেট বুলি দিয়া আছে তো ষ্টুডেণ্টজনৰ ছিগনেচাৰটো ইয়াতে কৰিব লাগিব তাৰপিছত ছিগনেচাৰ অফ দ্য পেৰেণ্টছ তো পেৰেণ্টছৰ ছিগনেচাৰটো ইয়াতে কৰিব লাগিব ঠিক আছে এইটো বস্তু আপোনালোকে কৰিব অ'কে তাৰপিছত ইয়াতে আছে যে হেডমাষ্টাৰ চিল এণ্ড চাইন ছিগনেচাৰ অফ হেডমাষ্টাৰ উইথ চিল আপোনাৰ স্কুলখনৰ চিলটো বহাব প্ৰিন্সিপালে হওক বা হেড টিচাৰে হওক যিগৰাকীজন আছে সেইজনৰ পৰা আপুনি চিলটো বহাই স্কুলৰ চাইনটো লগাই পেলাই আহিব ঠিক আছে তো এই বস্তুকেইটা আপোনালোকে কৰিব এই হিচাপত আপোনালোকে কৰিব এনেকৈ কৰিলে আপোনাৰ ধুনীয়াকৈ ফৰ্মখন ফিল আপ হৈ যাবগৈ ঠিক আছে আৰু এই হিচাপত আপোনালোকে ফৰ্মখন ফিল আপ কৰি পেলাই আপোনালোকে ক'ত জমা দিব লাগিব কম্পিউটাৰ দোকানত জমা দিব লাগিব আপোনালোকে ঠিক আছে আপোনালোকে ক'ত জমা দিব লাগিব আপোনালোকে কম্পিউটাৰ দোকানত অনলাইন জমা দিব লাগিব অনলাইন ক'ত দিব লাগিব আপোনালোকে কম্পিউটাৰ দোকানত জমা দিব লাগিব এই ফৰ্মখন লৈ যাব হেডমাষ্টাৰৰ পৰা চিল চাইন লগাই পেলাই গোটেইখিনি হোৱাৰ পিছত আপোনালোকে এই ফৰ্মখন লৈ যাব ক'ত জমা দিব আপোনালোকে কম্পিউটাৰ দোকানত অনলাইন জমা দি দিব কিন্তু ঠিক আছে অনলাইন আপোনালোকে কম্পিউটাৰ দোকানত জমা দি দিব তো এই বস্তুখিনি আছিলে আজি তো ভালকৈ আপোনালোকে ফৰ্মখন ফিল আপ কৰক 3-4খনমান লগত লৈ লওক ফটো ষ্টেট প্ৰিণ্ট জেৰক্স যিয়ে কৰি পেলাই আপোনালোকে লৈ লওক তাৰপিছত লোৱা হোৱাৰ পিছত আপোনালোকে এই গোটেই ফৰ্মখন 2-3খনমান ফিল আপ কৰি পেলাই আপোনালোকে কৰিব আৰু একদম চাফাকৈ কৰিব দেই লেতেৰা নকৰিব কিন্তু ফৰ্মখন ফিল আপ কৰোঁতে একদম চাফাকৈ ধুনীয়াকৈ চাফাকৈ ফৰ্মখন ফিল আপ কৰিব এতিয়া মই আকৌ কৈ দিছোঁ বহুতে মোক সুধি থাকে যে ছাৰ ফটো ব্লেক এণ্ড হোৱাইট লগাম নে কালাৰ লগাম ফটোখন আপোনালোকে কালাৰ লগাব আৰু ফৰ্মখন ছাৰ ব্লেক এণ্ড হোৱাইট লাগিব নে কালাৰ লাগিব আপোনালোকে ফৰ্মখন ব্লেক এণ্ড হোৱাইট লৈ ল'ব ঠিক আছে তো এইখিনিয়ে কৰক একদম ভালকৈ চাফাকৈ ধুনীয়া হেণ্ডৰাইটিঙত ফৰ্মখন গোটেইখন আৰম্ভণিৰ পৰা শেষলৈকে ফিল আপ কৰিব অলপো খালী জেগাত থৈ নাযাব দেই এইবিলাক খালী এৰি থৈ নাযাব পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ ক'ত পাব হেডমাষ্টাৰৰ ওচৰত পাব আপোনালোকে ঠিক আছে স্কুলৰ প্ৰিন্সিপাল বা হেডমাষ্টাৰৰ ওচৰত পাব এই 3-4-5ৰ বস্তুখিনি 3-4-5ৰ ডাটাখিনি ভালকৈ ফিল আপ কৰিব আপোনালোকে কিন্তু 3-4-5ৰ ডাটাখিনি দেই আৰু বাকী আপোনালোকৰ এইখিনি বস্তু চাওক আৰু মই আৰু জনাই থাকিম আপোনালোকৰ ফৰ্ম ফিল আপৰ বিষয়ে আৰু আমাৰ ক্লাছখিনিত যদি যোগদান হ'ব বিচাৰে ফোন নম্বৰটো ইয়াতে দিয়া আছে আপোনালোকে যোগদান হ'ব পাৰিব আৰু বাকী চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ যদি আহিছে ধন্যবাদ সকলোকে